নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া আছোঁ গুৱাহাটী মহানগৰীৰ GS ৰোড খ্ৰীষ্টিয়ান বস্তি। যিসকল ল'ৰা ঘৰত বহি আছে তেওঁলোকে ভাবে যে কিবাকে এটা কাম পালে, কিবাকে এটা চাকৰি পালে কমচে কম মাহত 10,000 টকা এটা দৰমহা পালোঁ হয়। যিসকল মানে ঘৰতে আছে তেওঁলোকে তেনেকৈ ভাবে, আৰু মাক বাপেকেও ভাবে ই যদি কিবা এটা উপাৰ্জন কৰে পৰিয়াল চলিবলৈ মানে অলপ সুবিধা হয়, কমচে কম 10,000 টকা এটা পালেও নিজৰ খৰচটো ওলায়। তেনেকৈ মানে যিসকল ল'ৰা ঘৰত বহি আছে তেওঁলোকৰ পিতৃ মাতৃ অভিভাৱক আৰু ল'ৰাজনে তেনেকৈ মানে চিন্তা কৰে। আচ্ছা, যিসকল ল'ৰাই কাম কৰি আছে, ধৰক বিভিন্ন প্ৰতিষ্ঠানত কাম কৰি আছে, তেওঁলোকে যেতিয়া এমাহ হয় তেতিয়া তেওঁলোকক দৰমহাটো প্ৰয়োজন হয়, কিন্তু সেই দৰমহাটো খুজিব গ'লে যদি মালিকে মাৰধৰ কৰে, পিটন দিয়ে, তেনেকুৱা হ'লে কি হ'ব? মানে তাৰমানে আপুনি চিন্তা কৰক, মানে এনেকুৱা ঘটনা এটা ঘটিছে, মই আপোনাক দেখাই আছোঁ হা। এইটো চাওক, এইটো চাওক, এইটো বিশাল অট্টালিকা হয়। এই অট্টালিকাটো খ্ৰীষ্টান বস্তিত আছে। তাৰে ওপৰত চাওক, প্লে গাৰ্ল বুলি এটা মানে লিখা আছে। এই প্লে গাৰ্লটো হ'ল আপোনাৰ লাউঞ্জ বাৰ, মানে তাত মানে মানুহে মদ খাই কিনে নাচ গান কৰে, এইবিলাক কৰে। আচ্ছা, তাত যিবিলাক কৰ্মচাৰী আছে কাম কৰে, তেওঁলোকে মানে কাম কৰাৰ পিছত দৰমহা ল'বৰ কাৰণে মালিকৰ ওচৰত গৈছে, তো মালিকে তেওঁলোকক পিটন দিছে। তাৰমানে আপুনি চিন্তা কৰক, মানে এনেকুৱা হ'লে কেনেকৈ চলিব? কাৰণ কিয়, এজন কৰ্মচাৰী মাহৰ মূৰত ঘৰ ভাড়া দিব লাগে, তাৰ ঘৰত পঠাব লাগে, তাৰ বিভিন্ন মানে তাৰ সমস্যা থাকে, তাকতো একমাহ হ'লে দৰমহা লাগিব। আচ্ছা, এতিয়া মালিকে এই কৰ্মচাৰীক মানে দৰমহা খুজিব যাওঁতে যে পিটন দিছে, এইটো মানে আপোনাৰ আমাৰ দেশৰ এটা ভয়ানক খবৰ হয়, ডাঙৰ খবৰ হয়। কাৰণ এনেকুৱা হ'লে ধৰক মই ক'ৰবাত কাম কৰোঁ, আপুনি ক'ৰবাত কাম কৰে, আপুনি য'ত কাম কৰে তাত যদি আপুনি দৰমহা বিচাৰিলে যদি মালিকে আপোনাক পিটন দিয়ে, তেনেহ'লেতো মানুহ মৰি যাব। কাৰণ কিয়, আৰু যিজন মালিক আছে এই মালিকে দৰমহাটো কিয় দিয়া নাই? নিশ্চয় তেওঁৰ মানে লছ হৈছে, কাৰণ তেওঁৰ মানে লোকচান হৈছে, এইটো হ'ব। হয়তো এনেকুৱা হ'ব পাৰে যে বাৰত মানুহ মদ খাব অহা নাই, কাৰণ মদৰ দামটো বঢ়াই দিছে, সেইকাৰণে মানুহ মদ খাব পৰা নাই, সেইকাৰণে মালিকে মানে প্ৰফিট কৰিব পৰা নাই, সেইকাৰণে আপোনাৰ দৰমহা দিব পৰা নাই, এইটো হ'ব পাৰে। আচ্ছা, তাৰপিছত যেতিয়া মানে এইটো আপোনাৰ কৰ্মচাৰীক মানে মাৰধৰ কৰিলে, তেতিয়া কৰ্মচাৰীটো নিউজত জনাই দিলে। মই নিউজ চাই কিনে কথাবিলাক কৈ আছোঁ। আৰু আপোনাৰ পুলিচ ষ্টেচনত জনাইছে, দিছপুৰ পুলিচ ষ্টেচন। কিন্তু কথাটো হৈছে কি, যেতিয়া মানে এনেকুৱা ঘটনা হ'ব, এইটো আমাৰ কাৰণে চিন্তাৰ বিষয় আছে। তো মই সেইকাৰণে ভিডিঅ'টো বনালোঁ। মই এইটো পিছত মই ব্যক্তিগতভাৱে খবৰ কৰিম, এইটো কেছটো কি হ'ল। এইটো থানাতটো জনালে, কিন্তু থানাই কি কৰিলে, এনেকুৱা হ'ব পাৰে। মানে এতিয়া বহুত ঘটনা ঘটি আছে, যিবিলাক আপোনাৰ কৰ্মচাৰী ছাঁটাই কৰি আছে, মানে কৰ্মচাৰী ৰিডিউচ কৰি আছে, মানে কৰ্মচাৰীক আপোনাৰ কামৰ পৰা উলিয়াই দি আছে, আৰু যিবিলাক ৰাখি আছে এইবিলাকক দৰমহা দিয়া নাই। তো এইকাৰণে আমাৰ দেশৰ অৱস্থা বেয়া আছে, এইটো ইকনমিক কণ্ডিশ্যন বেয়া আছে। এইটো ঘটনাৰ পৰা মই বুজি পালোঁ। এইটো আপোনাৰ এইটো প্লে গাৰ্ল আৰু লাউঞ্জ বাৰ, এইটো মই চাব লাগিব, এইটো মই নজৰ ৰাখিব লাগিব, এইটো কি হৈ আছে। কাৰণ এনেকুৱা কৰ্মচাৰীবিলাক দুখীয়া ঘৰত থাকে, কোনোবা গাঁৱত ঘৰ আছে, কাৰোবাৰ মাক বাপেক বুঢ়া হৈ গৈছে, পইচা দিব পৰা নাই, এইটো হৈছে। তো মালিকে খুজিলে মাৰধৰ কৰিলে এনেকুৱাতো দিগদাৰী হৈ যাব। এইটো ডাঙৰ খবৰ আছে। তো মই মালিকক লগ কৰিব চেষ্টা কৰিম। আপোনালোকে মোৰ লগত মোৰ ভিডিঅ' চাই থাকক।
আৰু লাইক কমেণ্ট কৰি থাকক।